নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ ADRE 24ৰ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাত অহা গণিতৰ কেইটামান প্ৰশ্ন সমাধান কৰি দিবলৈ ওলাইছোঁ। এটি প্ৰশ্ন আহিছিলে a/b = 4/3 হ'লে এই ৰাশিটোৰ মান উলিয়াব দিছে। গতিকে যিহেতু a/b = 4/3 দিছে, গতিকে ইয়াত আমি a = 4 ধৰিছোঁ, b = 3 ধৰিছোঁ। ধৰি লৈ এই ৰাশিটোত এৰ জেগাত 4 বহুৱাইছোঁ আৰু বিৰ জেগাত 3 বহুৱাইছোঁ। এনেকৈ এইখিনি প্লাছ মাইনাছ সৰল কৰি দিওঁতে আমি শেষত এনচাৰটো পাইছোঁ, এনচাৰ 3 এইটো। তাৰপাছত এটা আহিছিলে এইটো সৰল কৰাই বৰ্গমূল থকা এই ৰাশি এটা সৰল কৰিব দিছে। গতিকে এই ৰাশিটো আমি কেনেকৈ কৰিম? এই বৰ্গমূলবিলাক লৈছোঁ, যেনে 9ৰ বৰ্গমূল 3, 16ৰ বৰ্গমূল 4, এনেকৈ এইখিনি যোগ কৰিছোঁ। এনেকৈ কৰি লাষ্টত গৈ আমি √64 পাইছোঁ, আৰু আমি জানো যে 64ৰ বৰ্গমূল 8। গতিকে এইটোৱে হ'ব কাৰেক্ট এনচাৰ, C8। তাৰপাছত আৰু এটা সৰল কৰিব দিছে। সৰল কৰা অংক বহুকেইটা আহিছে। এই ৰাশিটো সৰল কৰিব দিছে। এতিয়া এই ৰাশিটো সৰল কৰিব দিয়াত আমি কি কৰিলোঁ? একেবাৰে সহজ হৈ যায়। এই যিটো 1ৰ লগত এইখিনি যোগ কৰিব দিছে, 1ৰ লগত এইখিনি যোগ কৰিব দিয়াত আমি কি কৰিছোঁ? এই দ্বিতীয় ৰাশিটোৰ যিটো হৰ আছে, হৰৰ পৰা 2 এটা কমন লৈছোঁ। 2 এটা কমন ল'লে চাওক, 2 এটা কমন ল'লে ভিতৰত কি থাকি যায়? ইয়াত থাকিব 1, ইয়াত থাকিব 3√3 আৰু 2√2 এইখিনি থাকিব। থাকিলে আমি দেখা পাম যে যিটো লব আছিল, লবটোৰ লগত এই তলৰ মানে হৰৰ ব্ৰেকেটৰ ভিতৰৰ সংখ্যাটো মিলি যায়। মিলি গ'লে আমি কাটাকাটি কৰি দিব পাৰিম। কৰি দিয়াৰ লগে লগে এইটো হ'ব 1/2, 1 + 1/2, আৰু এইখিনি যোগ কৰিলে 3/2 হ'ব এনচাৰ এইটো। তাৰপিছত এইটো শতাংশৰ অংক দিছে। শতাংশৰ একো নাই, এইখিনি নিয়মত কৰিলেই হ'ল। 1% মানে 1/100, 2% মানে 2/100। গতিকে এইখিনি আমি পূৰণ আৰু যোগ কৰোঁতে লাষ্টত এনচাৰটো 0.14 পাইছোঁ। এইটো হ'ব কাৰেক্ট। তাৰপাছত লসাগু গসাগুৰ অংক দিছে। এটা কথা কৈ লওঁ, গসাউটোক গসাগু বুলিও ক'ব পাৰি, কাৰণ গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ গুণনীয়ক। গুণনীয়ক মানে উৎপাদক। উৎপাদক বুলি ক'লে আমি লিখোঁ গসাউ, বা গুণনীয়ক ক'লে গসাগু লিখিম। গতিকে গসাগু আৰু গসাউ একে। গতিকে ইয়াতে দিছে a/bৰ গসাগু আমি x ধৰিলোঁ, a/bৰ লসাগু y ধৰিছোঁ। গতিকে আমি জানো যে দুটা সংখ্যা পূৰণ কৰিলে যিটো পোৱা যায়, সিহঁতৰ লসাগু আৰু গসাগু পূৰণ কৰিলেও সিমানেই পোৱা যায়। গতিকে a/b = xy হ'ব। এইটো আমি 1 নম্বৰ দি থ'লোঁ। আকৌ প্ৰশ্নমতে b আৰু c ৰ গসাগু কিমান হ'ব? b আৰু c ৰ গসাগু a আৰু b ৰ গসাগুৰ সমান বুলি কৈছে, প্ৰশ্নত কৈছে। এইটো a আৰু b ৰ গসাগু b আৰু c ৰ গসাগুৰ সৈতে সমান বুলি কৈছে। সেইকাৰণে যিহেতু a আৰু b ৰ গসাগু x ধৰিছোঁ, গতিকে b আৰু c ৰ গসাগু x ধৰিছোঁ। ঠিক তেনেকৈ b আৰু c ৰ লসাগু কিমান হ'ব? প্ৰশ্নত কৈছে a আৰু b ৰ লসাগু b আৰু c ৰ লসাগুৰ 3 গুণ। গতিকে a আৰু b ৰ লসাগুটো b আৰু c ৰ লসাগুৰ 3 গুণ বুলি কৈছে। তাৰমানে y-টো b আৰু c ৰ লসাগুৰ 3 গুণ। গতিকে b আৰু c ৰ লসাগুটো a আৰু b ৰ লসাগুৰ নিশ্চয় কিমান হ'ব? 3/1 হ'ব। সেইকাৰণে y/3 লিখিছোঁ। গতিকে ইয়াতো আমি সংখ্যা দুটা পূৰণ কৰিলে b c পাম, আৰু লসাগু গসাগু x × y/3 হ'ব। গতিকে এইটো আমি 2 নম্বৰ দিলোঁ ইকুৱেশ্যন। গতিকে 1 নম্বৰ ইকুৱেশ্যনক 2 নম্বৰ ইকুৱেশ্যনে হৰণ কৰিলে বাওঁফালে আছে a/b, আৰু ইয়াৰ বাওঁফালে আছে b/c, আৰু ইয়াতে সোঁফালে আছিলে xy, আৰু ইয়াতে সোঁফালে আছে x × y/3। এইখিনি কৰিলোঁ, কৰি কটাকটি কৰি দিলোঁ x y y b b। গতিকে a/c = 1/1/3 পাম। গতিকে এইটোখিনি কৰিলে পূৰণ কৰিলে ওলোটা হৈ যাব। গতিকে 3/1 হ'ব। গতিকে a/c = 3:1 হ'ব। এইটো কাৰেক্ট এনচাৰ, 3:1। তাৰপাছত চাব, এইটো কৰিব দিছে 16% অফ এই ৰাশিটোৰ 16% উলিয়াব দিছে। গতিকে প্ৰথমতে
এইখিনি আমি সৰল কৰি লৈছোঁ সৰল কৰি ল'লে 16 + 16 = 2 × 16 হ'ব যেনেকৈ 4 + 4 = 2 × 4 হয় গতিকে এইখিনি আমি কৰি লাষ্টত 4 পালোঁ গতিকে 4ৰ 16% মানে পূৰণ অংকত মানে পূৰণ গতিকে 4 × 16/100 এইখিনি কটাকটি কৰিলে 0.64 হ'ব তাৰপাছতে এইটো দিছে তিনিটা সংহতি দিছে আৰু সংহতিটোৰ এই 3 নম্বৰ সংহতিটোত এই খালী জেগা এটা আছে খালী জেগাটোত হেছ লিখি থৈছে গতিকে আমি প্ৰথম সংহতি দুটাৰ এই সংখ্যাবোৰৰ মাজত ভিতৰত থকা সংখ্যাবোৰৰ মাজত যদি কিবা এটা সম্পৰ্ক উলিয়াব পাৰোঁ সম্পৰ্ক উলিয়ালে আমাৰ এই খালী ঠাইটো পূৰণ হৈ যাব ইয়াত চাওক 5 + 3 = 8 5কে 3কে যোগ কৰিলোঁ আকৌ 5 পূৰণ 3 5 আৰু 3 পূৰণ কৰিলে 15 হ'ব গতিকে আকৌ তাৰ পাছত 8 আৰু 15 পূৰণ কৰিলে 120 পাম ইয়াতো ঠিক তেনেকুৱা 9 আৰু 5ক পূৰণ কৰিলে 45 9 আৰু 5ক যোগ কৰিলে 14 গতিকে 14 আৰু 15ক পূৰণ কৰিলে 36 তাৰমানে মাজৰটো পাই যাওঁ ঠিক তেনেকৈ আমি এই হেছৰ জেগাত যদি 6 লিখি দিওঁ তেতিয়াহ'লে 9 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 9 × 6 = 54 আৰু 9 আৰু 6 যোগ কৰিলে 15 হয় আৰু 15 আৰু 54 এই দুটা পূৰণ কৰিলে 630 পাম গতিকে এই খালী জেগাত আমি 6 লিখিলেই কণ্ডিশ্যনটো ফুলফিল কৰিব গতিকে এনচাৰ হ'ব 6 ঠিক তেনেকৈ এইটো এটা দিছিলে এই @ জেগাত কি সংখ্যা হ'ব সুধিছে গতিকে ইয়াতে যদি আমি সম্পৰ্কটো উলিয়াব যাওঁ এই 13ৰ লগত 2 যোগ কৰকচোন 2 যোগ কৰিলে 15 হ'ব 15 আৰু 30ক পূৰণ কৰিলে 450 হ'ব ঠিক তেনেকৈ 32ৰ লগত 2 যোগ কৰিলে 34 হ'ব 34 আৰু 26 পূৰণ কৰিলে 782 হ'ব ঠিক তেনেকৈ আমি 21ৰ লগত 2 যোগ কৰিম 21ৰ লগত 2 যোগ কৰিলোঁ 2 যোগ কৰি যিটো পাম সংখ্যা আমাৰ অৰ্থাৎ 23ৰ লগত 8 পূৰণ কৰিলে 184 পাম গতিকে এই @ জেগাত হ'ব 184 ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব